যি দেশ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিখাৰী। নিশ্চয় নমস্কাৰ সকলো ভালে আছেনে? মই ভালে আছোঁ। পুনৰ আজি উপস্থিত হৈছোঁ অসমীয়া কথাছবি ৰুদ্ৰকালীৰ শ্বুটিঙৰ স্থলীত আৰু শ্বুটিঙৰ কিছু মনোমোহা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব ৰুদ্ৰকালীৰ যি টীম, এই টীমক আগুৱাই যাবৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদে হ'ব তেওঁলোকৰ সাহস প্ৰেৰণা। আৰু ইফালে শ্বুটিং হোৱাই নাই, চব খাৱাত ব্যস্ত। ইফালে আমাৰ পুৰা ডাইৰেক্টৰ ছাৰ ইফালে পুৰা ব্যস্ত আছে আৰু ইফালে পুৰা ধন খাৱাত ব্যস্ত। আৰু লগতে বাৰু ময়ো খাম বাৰু অলপ, কথাৰ পৰা আহিছিলোঁ এইটো খাম। আৰু কেনেকুৱা খাব আহিছে বোলে, খাবতো আহিবই লাগিব। আৰু শ্বুটিং হোৱাই নাই খাৱাত ব্যস্তই আৰু চব, কি কবি আৰু দাদা, কি কবি মই শ্বুটিং হোৱাই নাই খাৱাত ব্যস্ত আছোঁ। মানে কথা অহা যিহেতু আমি খেতিয়ক মানুহ, গতিকে ধান কাটিবা সেইটো লাগবে আৰু ভোক লাগছে। আৰু ইফালে ময়ো খানা খাৱাত ব্যস্ত হৈ গ'লোঁ। হাৰা পুৰা চুবাই আছে, খা খাই লওঁ। পেট পূজা আগত আৰু এজন মানে বিখ্যাত মানুহ লগ পালোঁ, মানে অভিনয় জগতৰ সিংহ পুৰুষ বুলি ক'লে ভুল নহ'ব। মানুহজনৰ অভিনয় চাই আছিলোঁ বা মোবাইলত বা টিভিত এনেকুৱা চাই আছিলোঁ, কিন্তু আজি সাক্ষাৎ মানে দেখা পালোঁ। সঁচাকৈ বহুত ভাল লাগিল, আৰু মানুহজনৰ এটা বৰ ধুনীয়া এটা চৰিত্ৰত অভিনয় কৰিব। মানুহজনৰ চৰিত্ৰটো কিন্তু দেখিলে ভাবিব মানুহজন ইমান কিবা কিবি নেকি, তেনেকুৱা নহয় কিন্তু দেই। এটা সংলাপ কৈ দিয়কচোন ৰুদ্ৰকালীৰ। ঠিক আছে, ভাইজানৰ কথা কেতিয়াও লৰচৰ নহয়। তই ফ্লাইঅভাৰৰ তলত আহি যাবি, ৰাতি মাল পাই যাবি। অ'কে, আহি আছে ৰুদ্ৰকালী, আপোনালোকে চাবলৈ নাপাহৰিব ৰুদ্ৰকালী। আৰু সূৰ্য ডুবাৰ লগে লগে ইয়াতে শ্বট হ'ব, মানে বৰ ধুনীয়া শ্বট, মানে দুটা পাৰ্টিৰ মাজত ডিল হ'ব। আপোনালোকে চাব, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান ছেটআপখিনি ক'ত কি কৰিব লাগিব গোটেইখিনি মানে কৰি আছে ডাইৰেক্টৰ, কেমেৰামেন। আৰু এইফালে আজি জ্বলাই দিব, আজি বস্তাত ভৰাই জ্বলাই দিব। ৰুদ্ৰকালীৰ ওপৰত আকৌ আহিব দেই, জ্বলি পেলাই আকৌ মানুহ একদম পূৰা ৰুদ্ৰকালী হৈ আহিব। পুৰা ধামাকা হৈ আছে আজি ৰুদ্ৰকালীৰ, মানে এটা শ্বুটিং মুহূৰ্ত, অতি সুন্দৰ মুহূৰ্ত এটি আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু পুৰা ছেটআপ কৰি আছে। আৰু এই পুৰা একদম ছেটআপ ৰেডি চিনেমা শ্বুটিঙৰ বাবে ৰুদ্ৰকালীৰ। পুৰা মেকআপ পুৰা মাৰ খাবি নেকি? আজি মাৰ নাখাওঁ, মাৰ নাখা, বঢ়িয়া। পুৰা ধামাকা আজি হ'ব আছে, ধামাকা ৰুদ্ৰকালীৰ ধামাকা। আৰু ইতিমধ্যে শ্বুটিঙৰ পুৰা ৰেডি হৈ আছে সকলোবোৰ। হাতত এইটো টকা বেগ ভিতৰত কি আছে নাজানো বাৰু, কিন্তু টকাৰ বেগ বুলি জানো আৰু। আৰু ৰুদ্ৰকালীৰ শ্বুটিঙৰ বাবে এটা প্ৰস্তুতি পুৰা একদম, হাতত পিষ্টল। আছলি নে নকলি? অৰিজিনেল ভাই, তাৰ একদম পুৰা নকলি নহয়, কিন্তু হয়তো গুলি নাযাব পাৰে, কিন্তু একদম অৰিজিনেল মাল। আৰু এইফালে দৰ্শক পুৰা ৰুদ্ৰকালীৰ যি মানে শ্বুটিং চলি আছে, শ্বুটিঙৰ মানে দৰ্শক পুৰা ভিৰ। এই বাকচটো কিহৰ বাকচ? টকাৰ ভিতৰত আছে নে? টকাৰ ভিতৰত ঠিক আছে নে? ৰুদ্ৰকালীৰে আমি নতুনত্ব গঢ়িম অসমলৈ, আৰু এটা নতুন প্ৰজন্মৰ নতুন যিটো এটা নতুনত্ব, যাক আমি হ'ব বিচাৰিম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুলি। আৰু ইণ্টাৰনেশ্যনেল আমাৰ অসমৰ আচলতে যিটো প্ৰতিচ্ছবি, সেইটো আমি অসমবাসী তথা ভাৰতবাসী আমি দাঙি ধৰিব বিচাৰিছোঁ, যাৰ বাবে আমি ৰুদ্ৰকালী আজি আমাৰ হাতত লৈছোঁ। আজি আমি শ্বুটিঙত আছোঁ আৰু আশা কৰোঁ ৰুদ্ৰকালী যেতিয়া অসমৰ
ৰাইজৰ তথা ভাৰতবৰ্ষৰ মন চুই যায় তাৰে কামনা। এটা সংলাপ দেখোন ভাল লগা এটা সংলাপ। সংলাপ বৰ্তমান ক'ব লগা একো নাই, সংলাপ এটাই আছে, ৰুদ্ৰকালী, হয়নে নহয়? হয়। মানে যি দেশৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিকাৰী। আৰু বৰ ধুনীয়া এটা সংলাপ কৈছে। সংলাপটো সঁচাকৈ বৰ ধুনীয়া এটা চৰিত্ৰৰ কাহিনী হয়। ৰুদ্ৰকালী আপোনালোকে চাব, আপোনালোকৰ মৰম আশীৰ্বাদ কৰিব, হয়তো আপোনালোকৰ মৰম আশীৰ্বাদে তেওঁলোকৰ আগুৱাই যোৱা এক মানে প্ৰচেষ্টা হ'ব। আৰু বাইদেউ মানে একদম পুৰা ব্যস্ত। নিশ্চয় নিশ্চয়। শ্বুটিঙৰ আমাৰ মুখ্য অতিথি আমাৰ এইটো। আবা কি কৰিব আহিছা আকৌ? কি কৰিব আহিছা? শ্বুটিং চাব আহিছা? ক মাত বোল নোহোৱা হ'ল। আৰু এতিয়া বৰ্তমান শ্বুটিঙৰ মানে কেনেকৈ কি কৰিব গোটাইখিনি মানে হৈ আছে এতিয়া। আমাৰ মেকআপ মেন তাৰ মেকআপ মেনৰ মুখখন বঢ়িয়া। নিজেও মেকআপ অলপ কৰিলে ভাল। এই সময় পোৱা নাই বোলে। সেইটোও হয়। টকা পইচা দিয়া টকা পইচা দিলা বেগত টকা আছে নে টকা আৰু এনেকুৱা টকা দিয়া দি কৰি আছে। আজি ভিডিঅ'টো ইমানে আছিলে। ৰুদ্ৰকালী টিমক আপোনালোকে মৰম আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। সকলো সুখী হোৱা, সুখত থকা। পুনৰ অন্য এটা ভিডিঅ' লগ পৰে। আজিলৈ বাই বাই।